মানুহৰ তেজ খাই হেঁপাহ নপলোৱা এই অসমৰ মুৰব্বীজনক কৈছোঁ মই। মানুহৰ তেজ খাই হেঁপাহ নপলোৱা মুৰব্বীজনক। আৰু মানুহৰ জীৱনক লৈ আপুনি কিমান হেতালি খেলিব আৰু কিমান হেতালি খেলিব? খেলি থাকক আপুনি। খুব ভাল কাম কৰিছে। আপোনাক আমিহে এনেকৈ মুখেৰে কথা কৈ কৈ আপোনাক যি টি কৈ আছোঁ যে এইটো নকৰিব, সেইটো কৰিলে এনেকুৱা হ'ব, এইটো কৰিলে এনেকুৱা হ'ব। কিন্তু আপোনাৰ ইচ্ছাকৃতভাৱে প্ৰতিটো কাম আপুনি নিজৰ মতেই আপুনি কৰি যাবলৈ বিচাৰে। নিজৰ মতেই আপুনি কৰিবলৈ বিচাৰে চব। বাৰু ঠিক আছে, আপুনি নিজৰ মতে কৰক, সদায় ভালটো চিন্তা কৰক। শিৱসাগৰখন টচ নচ কৰি দিলে শিল কয়লা খানি খানি। তাত কত জীয়া সপোন তাত ধূলিচাত হৈ গ'লনে? আৰু 20 বছৰলৈকে সেইখিনি মানুহে উধাৰিবও নোৱাৰে। কত নিৰীহ মানুহ তাত পানীত ডুব গৈ কিমান কষ্ট হাবু ডুবু খাই তেনেকেই মৃত্যু হ'ল। কোনোবা বোকাত সোমাই গ'ল কেনেকুৱাকৈ, কিমান কষ্টত সেইখিনি মানুহ হ'ল। এতিয়া কি কৰিলে? সেই দুখখিনি মাৰ নৌযাওঁতেই আকৌ কি কৰিলে? এইবাৰ জীৱ জন্তুৰ তেজ খাবলৈ আহিলে। এইবাৰ জীৱ জন্তুৰ তেজ খাব। মানুহৰ তেজ খাই হেঁপাহ নপলালে, পেট নভৰিলে, এইবাৰ জীৱ জন্তুৰ তেজ খাব লাগিব। গতিকেলৈ এই আমাৰ কাজিৰঙাখন ধ্বংস কৰিব লাগে। আৰু তেনেকুৱা আপুনি যদি ভাল কিবা এটা আনিছেই, কিবা এটা যদি আমাৰ অসমত যদি বঢ়াবলৈ বিচাৰিছে, আৰু জেগা আছে নহয়। এই কাজিৰঙাখন বহু পুৰণিৰ এখন অভয়াৰণ্য। ইয়াত বহু দূৰ দূৰণিৰ পৰ্যটক আহি, কিন্তু আপোনাক সুধি পেলাই পৰ্যটক ইয়ালৈ এই কাজিৰঙাখন চাবলৈ নাই অহা। কিন্তু এই কাজিৰঙাখনৰ সুধি পেলাইহে আহিছে যে আমি ইয়াত সোমাব পাৰিম নে, ইয়াত আপোনাক চাব পাৰিম নে বুলি। আপোনাক সুধি পেলাই চাবলৈ অহা নাই, কাজিৰঙাখনক সুধিহে চাইছে তাত। গতিকেলৈ সেই কাজিৰঙাখনক কাজিৰঙা হৈ থাকিবলৈ দিয়ক। তাত এনেকুৱা সেই গছ, ইমান ধুনীয়া ধুনীয়া গছ গছনি, সেইবোৰ কাটি তহিলং নকৰিব আপুনি। আপুনি জুবিন দাই কৈ যোৱা কথাখিনি এটা কথাও আপুনি পালন নকৰে। আপুনি শত্ৰু হয়, জুবিনদাৰ শত্ৰু। এইবিলাকতে আপোনাক প্ৰমাণ পাইছোঁ যে আপুনি জুবিনদাৰ এজন ঘোৰ শত্ৰু হৈছিলে আপুনি। এতিয়া আপোনাৰ প্ৰতিটো খোজে পলে অনুপলে আপোনাক প্ৰমাণিত হৈছে, বা অসমৰ জনগণে আপোনাক চিনি পাইছে। জুবিনদাৰ কথা মতে আপুনি একোৱেই কৰা নাই, কৰিব নালাগে বাৰু, আপোনাৰ নিজৰ মতেই কৰক। কিন্তু জুবিনদাই কৈ যোৱা কথাখিনি এটা দুটা তিনিটা তেনেকুৱাকৈ আপুনি পালন কৰিব লাগিব, সমস্তখিনি নকৰিলেও। গম পায়নে? আজি কোনোবাই যদি বন্য হস্তি এটা কিবা এটা যদি আপোনাৰ কোনোবা এটা পশু পক্ষী এটা যদি কোনোবাই যদি বধ কৰে, তাক লগে লগে কোনোবাই যদি ফটোকপি কেনেবাকৈ পায়, আপুনি লগে লগে সেইজন মানুহক কৰায়ত্ব কৰি পেলাই জেলত ভৰাই। আজি কোনোবাই ভাল গছ এজোপা কাটি পেলাই ক'ৰবাত বিকি পেলাই ঘৰ দুৱাৰ দৰ্জা খিৰিকি বনাবৰ কাৰণে গছ এজোপা কাটি যদি বিকে, সেইটো মানুহকো আপুনি জেলত ভৰুৱায়। তেনেহ'লে আপুনি যে এতিয়া যদি কাজিৰঙাখন কাটে, আপুনি জেলত সোমাব নাই? কাজিৰঙাখন যদি চফা কৰে, আপুনি জেলত সোমাবনে নাই? আপুনি জেলত সোমাব লাগিব। কাৰণ আপুনি প্ৰকৃতি ধ্বংস কৰিব নোৱাৰিব নহয়। প্ৰকৃতি ধ্বংস কৰোঁতে কৰোঁতে অসমখনতো এনেকুৱা হৈ গৈ আছে। চবৰে তেজ হুপি হুপি খাই আছে। আপুনি কাইলৈ টকা থকা মানুহ ইয়াত ক'ৰবাত গুচি যাবগৈ, পলাই যাব ইয়াৰ পৰা। ইয়াত যেতিয়া এনেকুৱা প্ৰকৃতিয়ে একদম তাণ্ডৱ চলাব, পলাই দিব আপোনালোকে তালৈ, ক'ৰবাত বাহিৰত গৈ পেলাই থাকিবগৈ। আমি ক'ত যাম? আমাৰ বাছৰ ভাড়াই নাই, বাছত উঠিবলৈ আমাৰ টকা নাই। আমি প্লেনত উঠাৰ যোগ্য হ'ম জানো? নহ'ম নহয়। গতিকেলৈ যি কাম কৰিবলৈ আছে সমাজৰ কাৰণে কাম কৰক, ভাল কাম কৰক, ভাল লাগিব। এইবিলাক কাম নকৰিব। এইবিলাক কাম কৰাটো আপোনাৰ গ্ৰহণযোগ্য নহয় বুলি ভাবোঁ। একদম বেয়া পাইছোঁ। সদায় আপুনি ভাল কাম কৰক, ভাল লাগিব। আপোনাক সদায় ভগৱান ঈশ্বৰৰ দৰে আপোনাক প্ৰাৰ্থনা কৰিম। আজি জুবিন দাক যেনেকৈ আমি প্ৰতিটো খোজে খোজে আমি কেতিয়াবা ক'ৰবালৈ ওলাই গ'লেও আমি জয় জুবিন দা বুলি কওঁ, গম পায়নে? তেতিয়া আপোনাৰ নামো আমি শংকৰ গুৰু, মাধৱ গুৰু, এই দুজন গুৰুক আমি চিনি পাওঁ। গতিকেলৈ আপোনাক মাধৱ গুৰু বুলি ভাবিম আৰু জুবিন দাক আমি শংকৰ গুৰু বুলি ভাবিম। নমস্কাৰ। এটা বিশেষ শব্দ আৰু সেই শব্দটোক লৈ আজি কিছু প্ৰশ্ন আমি সুধিবলৈ বাধ্য হৈ পৰিছোঁ। পৰিৱেশ পৰিস্থিতি আমাক কিছু কথা ভাবিবলৈ বাধ্য কৰোৱাইছে। সেই শব্দটোৰ আঁৰত লুকাই থকা সম্পৰ্ক শক্তিশালী কৰিবলৈ অসমে আজিৰ পৰ্যন্ত বহু কিবা কিবি কৰিছে। কিন্তু অন্য ৰাজ্যকেইখনে কি কৰিছে সেই প্ৰশ্নটো এতিয়া সুধিবলৈ আমি বাধ্য। অসমে কিন্তু বহু কৰিছে। শব্দটো হৈছে সাত ভনী। সাত ভনীৰ ভাতৃত্ববোধক উপস্থাপন কৰিবলৈ আমি কি কৰা নাই? একেবাৰে আমাৰ সৰু এটা সাংস্কৃতিক অনুষ্ঠানত নিজকে অন্য ৰাজ্যৰ এগৰাকী জীয়ৰী হিচাপে সাজ পোছাকেৰে উপস্থাপন কৰাৰ পৰা আৰম্ভ কৰি, অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাত আমি সাত ভনীৰ থিমেৰে নিজক সজোৱাৰ পৰা আৰম্ভ কৰি
লোক সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ প্ৰসাৰলৈকে অসমে সাতভনী হিচাপে ভাতৃত্ববোধৰ যিখিনি দায়িত্ব দায়বদ্ধতাৰে পালন কৰিব লাগে সেইখিনি আজিৰ পৰ্যন্ত বছৰ বছৰ ধৰি অসমে কৰি আহিছে। কিন্তু যেতিয়াই সংঘাত হয় তেতিয়াই আমি সুধিবলৈ বাধ্য হৈ পৰোঁ যে অসমে কেৱল কিয় অসমে কৰি অহা সেই দায়িত্ব আনে কিয় পালন কৰিব নোৱাৰে, অন্য ৰাজ্যকেইখনে সমান্তৰালকৈ সেই দায়িত্ব কিয় পালন কৰিব নোৱাৰে। আমি জানো যে আমাৰ আন্তঃৰাজ্যিক সীমা বিবাদ আছে, অৰুণাচলৰ সৈতে নাগালেণ্ডৰ সৈতে মিজোৰামৰ সৈতে মেঘালয়ৰ সৈতে সীমা বিবাদ আছে। সেই সীমা বিবাদ আজিৰ পৰ্যন্ত নিষ্পত্তি নোহোৱাৰ কাৰণ কি, আৰু নোহোৱাৰ বাবে কেৱল অসমীয়া মানুহখিনিয়ে কিয় কষ্ট পাই থাকিবলগীয়া হয়। বাতৰি যেতিয়া পঢ়িবলৈ পাওঁ নগাই গুলী ফুটাইছে, অসমীয়াই দৌৰিবলগীয়া হৈছে, অৰুণাচলীয়ে দা লৈ কাটিবলৈ আহিছে, অসমীয়া তাৰ পৰা পলাবলগীয়া হৈছে, কোনোৱে জাঠি লৈ খেদি আহে, মাৰিবলৈ খেদি আহে অসমীয়া লোকসকলক, আৰু দাঁতিকাষৰীয়া আমাৰ লোকসকলে প্ৰাণৰ মমতাত ঠাই এৰি পলাবলগীয়া হয়। আমাৰ প্ৰশাসনৰ লোকসকল সেই সময়ত গৈ পোৱাটো দূৰৰে কথা, এটা প্ৰতিক্ৰিয়া দিবলৈ তেওঁলোকৰ সময় নাথাকে। ক'ৰবাত প্ৰশাসনিক ব্যৱস্থাটো আমাৰ দুৰ্বল হৈ পৰে নেকি? সীমা সমস্যা সমাধানৰ বাবে এখনৰ পাছত আন এখন বৈঠক অনুষ্ঠিত হয়, কিন্তু আজিৰ পৰ্যন্ত এই সমস্যা সমাধানৰ বাবে এটা বিশেষ পদক্ষেপ যেনেধৰণে গ্ৰহণ কৰিবলগীয়া আছিল সেই গ্ৰহণ কৰাত ক'ৰবাত গতিটো লেহেমীয়া হৈছে নেকি আমি সুধিবলৈ বাধ্য। আৰু গতি লেহেমীয়া হোৱাৰ বাবে ভুক্তভোগী কেৱল অসম হৈ থাকিবলগীয়া হৈছে কিয়? শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ আহিছে আজি বছৰ বছৰ ধৰি প্ৰত্যেকটো ঘটনাত কেৱল অসমীয়া মানুহখিনি ভুক্তভোগী। সিদিনা গোগামুখৰ গেৰুকামুখত 18 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল। তাৰ পাছত মিচিং জনগোষ্ঠীৰ লোকসকলে পথ অৱৰোধ কাৰ্যসূচী কৰিলে, তাতো শিলগুটি নিক্ষেপ কৰা হ'ল, পৰিৱেশ পৰিস্থিতি উত্তপ্ত হ'ব বুলি প্ৰতিবাদ স্থগিত ৰখা হ'ল। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় যদিও খুব কম সময়ৰ বাবে। এটা ভাতৃত্ববোধৰ যিমান যি হ'লেও যেন আবেগ অসমীয়াৰ বুকুত এতিয়াও আছে। অসমে ভাতৃত্ববোধক দাঙি ধৰিবলৈ গৈ আজিৰ পৰ্যন্ত গোটেই বিষয়বস্তুবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান হোৱাটো পোষকতা কৰে, কোনো ধৰণৰ হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ নকৰে। কিন্তু বা বাতৰিবোৰ আমি যেতিয়াই পাওঁ তেতিয়াই কিন্তু হিংসাত্মক কাৰ্যসূচী সেই সীমামূৰীয়া অঞ্চলত থকা অন্য ৰাজ্যৰ লোকসকলে কৰা আমি দেখিবলৈ পাওঁ। গতিকে সেইবোৰৰ ক্ষেত্ৰত আমাৰ সুধিবলগীয়া এতিয়া আছে। আমি বিচাৰোঁ সীমা সমস্যা সমাধান হওক। সাতভনী বুলি আমি যিমানখিনি গৌৰৱান্বিত হৈ থাকোঁ, প্ৰশ্নটো হয় যে আন ৰাজ্যৰ লোকসকলেও সিমানখিনি গৌৰৱান্বিত হয়নে? এতিয়া আমি বিচাৰোঁ সীমা সমস্যাৰ সমাধান হওক, বিষয় নিষ্পত্তি হওক, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে আলোচনাৰ মাধ্যমেৰে সীমা বিবাদ এতিয়া নিষ্পত্তি হওক, যাৰ বাবে নেকি আমাৰ অসমীয়া মানুহখিনি অন্ততঃ শান্তিত থাকিবলৈ পায়। ইয়াৰ উপৰিও সেইদিনা মেঘালয়ত অসমৰ পঞ্জীয়নভুক্ত বাহন চাই ভাঙি পেলোৱাৰ যি হিংসাত্মক ঘটনা সংঘটিত হ'ল সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই সময়খিনিতে আমি আচৰিত হওঁ যে এটা সৰু সংঘাতত যিটো আলোচনাৰ মাজেৰে সমাধান হ'ব পাৰে, চালক সন্থাৰ মাজত হোৱা এটা সংঘাত যিটো তেওঁলোকে ইচ্ছা কৰিলে আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে, তেনেকুৱা এটা সংঘাতত কিয় আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সমাধান নকৰি হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ কৰে, আৰু তেনেকুৱা এটা সময়তে তেওঁলোকে কিয় পাহৰি পেলায় যে এইখন অসমে এইসকল অসমীয়া লোকে আমাক কিমান সহায় কৰি থৈছে। মেঘালয়ৰ সৌন্দৰ্যক প্ৰচাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত, বিশ্ববাসীৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত আপোনাৰ মোৰ অৰিহণা আছে। আমিবোৰে ফুৰিবলৈ গৈ এটা দৃশ্যাংশ নিজৰ কেমেৰাত আবদ্ধ কৰি বিশ্ববাসীৰ আগত দাঙি ধৰোঁ, সামাজিক মাধ্যমত উপস্থাপন কৰোঁ, যাতে অন্য ঠাইৰ লোকসকলে আমাৰ কাষতে থকা মেঘালয়ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহক। কিন্তু তাৰ পাছতো চুবুৰীয়া ৰাজ্যসমূহে যেন অসমীয়া মানুহখিনিৰ সহায় নিমিষতে পাহৰি যায়। গতিকে আমি বিচাৰোঁ এনেধৰণৰ সংঘাত সংঘটিত হোৱাৰ লগে লগে প্ৰথমে অসমীয়া মানুহখিনিক ৰক্ষা কৰক, যাতে কোনো আক্ৰমণৰ বলি হ'বলগীয়া নহয়, কাৰো কোনো ক্ষয় ক্ষতি হ'বলগীয়া নহয়। প্ৰশাসনে সক্ৰিয়তাৰে কাম কৰক, যাতে ঘটনা সংঘটিত হোৱাৰ লগে লগে তাত উপস্থিত হয়, তাৎক্ষণিকভাৱে সেইখিনি ক্ষেত্ৰত ব্যৱস্থা যাতে গ্ৰহণ কৰে। আৰু তাৰ পাছত সেই ঘটনাৰ সৈতে জড়িত হৈ থকা চুবুৰীয়া ৰাজ্যৰ হওক বা সীমামূৰীয়া আমাৰো যদি অসমীয়া লোকে তাত হিংসাত্মক ঘটনা সংঘটিত কৰিছে, তেওঁলোকক নিৰ্দিষ্ট সেই লোকসকলক কৰায়ত্ব কৰি তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱা হওক। এই ক্ষেত্ৰত নিৰ্দোষী অসমীয়াৰ ওপৰত আক্ৰমণ যিধৰণে কৰা হয় সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনেধৰণৰ সংঘাতত আমি যিসকল জড়িত নাথাকে তেওঁলোকক আমি জগৰীয়া কৰিব নোৱাৰোঁ। অৰ্থাৎ সকলো মেঘালয়ৰ লোকক বা মিজোৰামৰ লোকক বা অৰুণাচলৰ অথবা নাগালেণ্ডৰ লোকক আমি জগৰীয়া কৰিব খোজা নাই, কিন্তু যিসকলে হিংসাত্মক ঘটনা সংঘটিত কৰে সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাটো আমি বিচাৰোঁ। যিবোৰ ক্ষয় ক্ষতি হ'ল তাৰ ক্ষতিপূৰণ আমি পোৱাটো বিচাৰোঁ আমাৰ লোকসকলে। এনেধৰণৰ সংঘাতত আমাৰো নিজৰ কিছু সম্পৰ্কৰ দুৰ্বলতা দেখিবলৈ পোৱা যায় যে আমি যেতিয়ালৈকে আমাৰ নিজৰ লগত নহয় আমি কথাটো অনুভৱ কৰিব নোৱাৰোঁ। যদি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লগত হৈছে তেন্তে সেই জনগোষ্ঠীৰহে বুলি আমি আওকাণ কৰিবলৈ চেষ্টা কৰোঁ, যেতিয়ালৈকে নিজৰ লগত নহয়। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী মিলি আমি অসমীয়া, কেৱল নিজৰ জাতিগত আৱৰণটোত পিন্ধি থাকি সেই আৱৰতাত সোমাই থাকি আমি আন জনগোষ্ঠীৰ লগত হোৱা সময়খিনিত মাত মাতিবলৈ ওলাই নহা মানে আমাৰ দুৰ্বলতাক বুজায়। আমাৰ নিজৰ মাজত থকা যিটো সম্পৰ্ক সেইটো আমি ভাবোঁ আৰু অধিক শক্তিশালী কৰাৰ এতিয়া সময়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি প্ৰায়ে জটিল প্ৰশ্নৰ মুখামুখি হলে বিষয়বস্তুটো ফালৰি কাটি অইনফালে ঢাল খুৱাবলৈ এক বিশেষ কৌশল অৱলম্বন কৰা দেখা যায়। আসসালামু আলাইকুম, নমস্কাৰ। মই নাহিদা চৌধুৰী, সম্পাদিকা অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটি। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ইছ্যু ডাইভাৰ্টৰ কৌশল বৰ্তমান ৰাইজে ভালকৈ বুজি উঠিছে আৰু সেয়েহে আমি ৰাজ্যৰ
সচেতন জনতাই আপোনাক এইবাৰ মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযাবলৈ অনুৰোধ জনালো। বৰ্তমান অসমৰ ৰাইজে আপোনাৰ পৰা বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। প্ৰথম প্ৰশ্ন, কয়লা চিণ্ডিকেটৰ ৰজা কোন? আৰু দ্বিতীয় প্ৰশ্ন, কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাটো কাৰ স্বাৰ্থত? এতিয়া কথা হ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়ন নিশ্চয়কৈ প্ৰয়োজনীয়, কিন্তু পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল অঞ্চল ইকো চেঞ্চিটিভ জোন ঘোষণাৰ নামত স্থানীয় জনতা, কৃষক আৰু ব্যৱসায়ীসকলৰ অধিকাৰ খৰ্ব কৰাৰ আঁৰত কাৰ স্বাৰ্থ লুকাই আছে? উদ্যোগ গোষ্ঠীসকলৰ সুবিধাৰ্থে স্থানীয় জনতাৰ নিজৰ ভেটিৰ পৰা উচ্ছেদ কৰাৰ এয়া এক ষড়যন্ত্ৰ নেকি? উন্নয়নৰ নামত চৰকাৰে সাধাৰণ জনতাৰ ভূমি কাঢ়ি লৈ কোনবোৰ কৰ্পৰেট মিত্ৰক সন্তুষ্ট কৰিবলৈ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া ৰাইজে এতিয়া ভালদৰে বুজি উঠিছে। ৰাজ্য চৰকাৰে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন মাত্ৰ 1 কিলোমিটাৰলৈকে হ্ৰাস কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া যদি কাৰ্যকৰী হয় তেন্তে কাজিৰঙাৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ এক অপূৰণীয় ক্ষতি হ'ব আৰু লগতে দীৰ্ঘম্যাদী সংৰক্ষণৰ যি লক্ষ্য সেয়া গুৰুতৰভাৱে বিপন্ন হ'ব। আৰু এই সিদ্ধান্তৰ জৰিয়তে কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ, বিশেষকৈ উদ্যানখনৰ দক্ষিণ সীমাৰ সিপাৰে কাৰ্বি আংলং দিশত চলি থকা বহু উচ্চ প্ৰদূষণকাৰী উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰা হৈ হ'ব, যিটো নেকি এই বৃহত্তৰ অঞ্চলৰ বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু এই বিষয়ে NTCA চৰকাৰক আহ্বান জনাইছিলে যে কাজিৰঙা, কাৰ্বি আংলঙৰ ভূমি দৃশ্যত যিকোনো ধৰণৰ খনন, শিল খাদন আৰু শিল ভঙা উদ্যোগ তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিব লাগে, নহ'লে এই বৃহত্তৰ অঞ্চলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিজিটেল ব্যৱস্থা, সংবাদ মাধ্যমৰ সুৰুচিপূৰ্ণ ভাষণ বা অন্য কোনো বিতৰ্কিত মন্তব্যৰে এই মূল বিষয়বস্তুটো ঢাকি ৰখাৰ যি চেষ্টা, সেয়া আৰু এতিয়া সফল নহ'ব। ডাঙৰীয়া, আপোনাৰ কৌশলগত ভাষণেৰে মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱাৰ যি অভ্যাস, সেয়া বন্ধ কৰক। অসমৰ ৰাইজে এতিয়া আপোনাৰ পৰা কোনো ধৰণৰ অসংলগ্ন উত্তৰ নিবিচাৰে। কয়লা চিণ্ডিকেটৰ ৰজা কোন আৰু কাজিৰঙাৰ ভূমি স্বাৰ্থৰ প্ৰকৃত সত্য পৰিষ্কাৰকৈ ৰাইজক জনাব বুলি দাড়ি টুপি থকা মানুহক আমাৰ অসমৰ মহিলাই কিয় ভৰিত ধৰিছে? দাড়ি টুপি থকা মানুহটো চব বাংলাদেশী মানুহ হয়। গতিকে মুখত যাৰ দাড়ি আছে, মূৰত টুপি আছে, সেই মানুহক সন্মান কৰাটো কিবা প্ৰয়োজন আছে? প্ৰয়োজন নাই। এতিয়া যিজন মানুহে কথাটো কৈছে যে দাড়ি টুপি থকা মানুহক আচলতে আমাৰ অসমীয়া মহিলাই ভৰিত ধৰাটো, এইটো কেতিয়াও অসমীয়া হিচাপে আমি সহ্য কৰিব নোৱাৰোঁ। এতিয়াও যদি অসমীয়া মানুহৰ তেজ গৰম নহয়, তেতিয়াহ'লে কেতিয়া হ'ব? ঠিকেইতো, এই দাড়ি থকা মানুহক ভৰিত ধৰাৰ কোনো প্ৰয়োজন নাই। গতিকে যিসকল এই নেতা, যিসকলে কৈ আছে যে দাড়ি টুপি থকা মানুহ সকলো বাংলাদেশী হয়, কাৰণ ভাৰতীয় মানুহৰ দাড়ি নাই। যিমান আপুনি দাড়ি থকা মানুহ দেখিব, এইবোৰ সকলো বাংলাদেশী, মানে ময়ো বাংলাদেশী। গতিকে তেওঁলোকৰ দাড়ি চাই পেলাই আপোনালোকে ভৰিত ধৰিবলৈ যাওক। তেওঁলোক এতিয়া গৰমৰ দিন, যাব লুঙি নহ'লেও গামোচা পিন্ধি যাব, চাব গামোচাখন দাঙি দাড়ি ভৰ্তি এহাত হৈ আছে চাগে। গতিকে সেই দাড়িটো চাই পেলাইহে আপোনালোকে সেৱা কৰিব লাগে, ভোট দিব লাগে। কেলে দেখা নাই বাবাসকল আহে যে উলংগ হৈ দাড়ি ওলমাই সেইটো দাড়ি চাই পেলাইহে আচলতে ভৰিত ধৰাটো যুক্তি। এই মুখৰ চুতৰিত দাড়ি থকাটো কিন্তু এইটো ভৰিত ধৰাটো যুক্তি নহয়। তেওঁ লাগে যিমানেই জ্যেষ্ঠ নহওক, কিয়নো দাড়ি আছে, বাংলাদেশী। কাৰণ দাড়ি মুছলমানেহে ৰাখে। মানে ইমান কম জ্ঞান লৈ তেওঁ হেনো বোলে মোৰ অসম দেশৰ মন্ত্ৰী হয়। আৰে বাজি যাব ক'ত, কেনেকে, কেতিয়া ঘণ্টি, তাৰ হিচাপ নহ'ব। আৰু তই হলি মন্ত্ৰী, তোৰ সেই সিমানকণ জ্ঞান লৈ পেলাই তই দেশ চলাবি, উঠি অহা প্ৰজন্মক তই জ্ঞান দিবি। ফেচবুকখন খুলিলেই অন্য কথা বতৰা নাই, অকল হিন্দু মুছলমান। কোনোবাই কি কৰিছে, যোৱা পৰহি দিনাখন একাংশ মিয়াই কি কৰিছে, মোৰ ফটোখন দি নাৰায়ণ দাস বুলি পেলাই মোকেই অপৰাধী সজাইছে। মানে মুছলমান অপৰাধী নহয়, অপৰাধী তই। তাৰমানে অপৰাধীৰ ধৰ্ম বাস কৰিছে মিয়াইও এতিয়া অসমত। কাৰণ মোৰ ফটোত নাৰায়ণ দাস বুলি দি গোটেই ফেচবুকত, পপুলাৰ ৱৰ্ল্ডত বিয়পি গৈছে। গতিকে এইবোৰ কোনে কৰি আছে? গোলামী অসমীয়াৰ মাজতে নাই, মিয়াৰ মাজতো আছে। কিন্তু সেইসকল মিয়াকো মই সকীয়াই দিছো, মই কাৰো স্বাৰ্থত কথা নকওঁ, কাকো মই আঘাত সানি কথা নকওঁ। যিটো যুক্তি সেইটোত কওঁ। যদি মিয়া দুখত পৰে, মই মিয়াকো গালি পাৰিম। অসমীয়া দুখত পৰিলে অসমীয়াকো গালি পাৰিম। কাৰণ মিয়াও কোনো মোৰ বাপৰ পুত্ৰ নহয়, অসমীয়াও মোৰ কোনো বাপৰ পুত্ৰ নহয়। মোৰ বাপৰ পুতেক ময়ে হয়।
কাৰণ খাবলৈ নাথাকিলে মোক কোনো অসমীয়া মিয়াই আহি ঘৰত নোখোৱায়। গতিকে কাৰো হৈ মোৰ কথা কোৱাৰ ওকালতি কোৱাৰ প্ৰয়োজন নাই। মই মোৰ দেশৰ জাতিৰ মাটিৰ কাৰণে মই সদায় মাত মাতো। যি মাটিত মই আছো, যি জাতিৰ ভাষা মই ব্যৱহাৰ কৰি আছো আৰু য'ৰ পৰা মই খাই আছো। কিন্তু মই সেইদিনাখন নাৰায়ণ দাসৰ নামত এটা ভিডিঅ' বনাইছিলোঁ। ৰবিউল আলীৰ নামত ফেক একাউণ্ট খুলি পেলাই তেওঁ হেৰি কৰিছিলে, ভিডিঅ' বনাইছিলে বা কমেণ্ট কৰিছিলে, হিন্দুক গালি পাৰিছিলে। সেই কথাটোকে একাংশ মগজ নোহোৱা এই বংগমূলীয় হিন্দু মুছলমান কি নেজানো, যাৰ মগজ নাই, যি অসমীয়া বুজি নাপায়, সেইসকলে কি কৰিলে, মোকেই নাৰায়ণ দাস বুলি ফটো লগাই শ্বেয়াৰ কৰি দিলে। গতিকে এয়াহে, মোৰ যদি দেশৰ নেতা মন্ত্ৰীৰ জ্ঞান ইমান কণ হয়, বাকী সাধাৰণ জনতাৰ ক'ত জ্ঞানখন হ'ব? আৰু বাহিৰৰ পৰা অহা বাংলাদেশী মিয়াৰ জ্ঞান ক'ত হ'ব যদি অসমীয়াৰে জ্ঞান নাই? দেশ চলাই থকা নেতা মন্ত্ৰীৰ যদি জ্ঞান নাই, দাড়ি টুপি থকা মানুহ বাংলাদেশী বুলি কৈ দিয়ে। আৰু এই মতা মানুহ বুলি ক'লে প্ৰত্যেকৰে থুতৰিত দাড়ি থাকিব লাগে। যাৰ দাড়ি গজা নাই তাক আমাৰ অসমীয়া খাটি অসমীয়াত গাই মোৱা বুলি কয়। গাই মোৱা মানে মহিলামুখীয়া। বুজি পালা কথাটো? মহিলামুখীয়া। দেখিবলৈ ইমান ঘিণ লাগে সেইখন মুখ। যি মতা মানুহৰ মুখত দাড়ি নাথাকে, এই মুখখন দেখিলে মোৰ ঘিণ লাগে। সঁচা কথা মই কৈ দিছোঁ। কিন্তু মতা মানুহ হ'লে, মদকা বাচ্চা হ'লে দাড়ি থাকিবই লাগিব। মতা মানুহৰ দাড়ি থাকেই। পঞ্জাবীটো মুছলমান নহয়, মূৰৰ চুলিও বান্ধি থ'ব লগা হয়। কিয়? মোৰ ধৰ্মত আকৌ, আমাৰ হিন্দু ধৰ্মটোত কি হয় জানে নাই? দাড়ি এটালো নাথাকে, একদম পলিচকৈ চুচি থ'ব লাগে। কিন্তু কাষলতি তলৰ বাল মামৰে ধৰি যায়। তলৰ ফালে কাটিবলৈ কোনো সময়েই নাই, নাপায় হেনো। এইটোহে কাটি থাকিব পাৰে। মতা মানুহবিলাকে দাড়িবোৰ কাটিব পাৰে, কিন্তু এই বালটো কাটিব নাপায় আৰু তলৰবোৰ কাটিব নাপায়। লাগে গোন্ধাই গেলি যাওক, সেইবোৰ দাড়িহে ৰাখিব লাগে। মুখত দাড়ি ৰাখে নেকি? মুখত দাড়ি বাংলাদেশীয়ে ৰাখে মুছলমানে। চাল্লা, বহুত বেয়া বেয়া গালি পাৰিবলৈ মন যায় এনেকুৱা নেতা মন্ত্ৰীক, কিন্তু নেপাৰো, উপায় নাই। কাৰণ এই সকিয়নি কথা কওঁতে গৈ ভাবুকি দিয়া কমেণ্ট মৰা মানুহটো ময়ে হৈ পৰিছোঁ শেষত। গতিকে সেইকাৰণে এইবিলাক বহুত বেয়াকৈ নাই কোৱা, কিন্তু ক'বলৈ মন যায় আপোনালোকৰ জ্ঞানৰ নমুনা দেখি। আপোনালোকৰ জ্ঞান দেখি উঠি অহা প্ৰজন্মই কি শিকিব? এই ছ'চিয়েল মিডিয়া খুলিলেই হিন্দু মুছলমান, বদৰুদ্দিন আজমল, অসমীয়া মহিলা। উঠি অহা প্ৰজন্মই কি শিকিব যে অসমীয়া আৰু এই মুছলমান মানে চব বেলেগ বেলেগ নেকি বস্তুটো? কোনোবাই ক'লে নেকি যে হিন্দু মানে অসমীয়া? তেতিয়া গোটেই ভাৰতবৰ্ষত থকা হিন্দুখিনি অসমীয়া নেকি? এই মূৰ্খহঁত, নেতাহঁত। হিন্দু বুলি ক'লে অসমীয়া, মুছলমান বুলি ক'লে বাংলাদেশী। কুত্তাৰ বাচ্চাহঁতে দেশখন নিজেই কিনি থৈছ নেকি? নিজৰ টকা দি কিনি থৈছ নেকি? কেইদিনমানৰ কাৰণে ৰাজপাত পাই পাগল হৈ গৈছে, মূৰত ধৰি গৈছে। নাপায়। মানুহ যিমান পৃথিৱীত যিমান নকৰক, যিমান নঘটক, যিমান যি নকৰক, কিন্তু সেই শেষৰ সময়ত যিকণ কাপোৰ পিন্ধি যাব লাগে, তাত পকেট নাই, তাত একো লৈ যাব নোৱাৰে। কাৰোবাক জ্বলাই দিব, কাৰোবাক পুতি দিব। জীৱনৰ অন্তিম সময় আৰু পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰিব। যিমান ঘটিলি, যি কৰিলি, তোৰ বংশ পৰিয়াল, তোৰ নাতি পুতিকা ল'ৰা ছোৱালীয়ে খালে কৰিলে, ক'ৰবাত বেইচামি কৰিলে, ক'ৰবাত ভাল কামত বেয়া কামত সকলোতে খৰচা কৰিলে। বেয়াত কৰিলে তই নৰকত পৰিলি, আৰু ভালত কৰিলে তই সৰগত গলি। তই জমা কৰি যোৱা টকা তোৰ পুতেৰৰ কাৰণে কেতিয়াবা তোৰ পুতেৰে নামঘৰ মন্দিৰত দিব বুলি ভাবিছ নেকি? কেতিয়াও নিদিয়ে। ক'ৰবাত গৈ বেইচাইলত গৈ খৰচ কৰিব, হোটেল বাৰত গৈ সোমাই এনজয় কৰিব। কাৰ কাৰণে ঘটিছ? কাৰ কাৰণে ঘটিছ? যিমান ঘটিছ নিজৰ সন্তানলৈ জমা কৰাতকৈ বৰ্তমান সময়ত এমুঠি ভাতৰ কাৰণে হেঁপাহ কৰি থকা, এমুঠি ভাতৰ কাৰণে ভোকত কলমলাই থকা মানুহৰ মুখত যদি এগৰা ভাত দিব পাৰ, তেতিয়া তোৰ পুণ্য হ'ব। যদি তই নিজৰ সন্তানলৈ সাঁচি থৈ গৈছ, সেই টকা কিন্তু সন্তানে এদিন তোৰ পাপত পেলাই দিব। মই কৈ থলো, বহুত হেভি হেভি নেতা মন্ত্ৰী আছে মোৰ দেশত, বহুত পুঁজিপতি আছে, কিন্তু ভগৱানৰ নামত, দুখীয়া মানুহৰ নামত, অসহায়ৰ নামত 1 টকা খৰচ কৰিবৰ কাৰণে পোকৰ এনেকে টিপা মাৰি ধৰে। কিন্তু নিজৰ সন্তানৰ ক্ষেত্ৰত বহুত টকা খৰচ কৰি দিব পাৰে। কিন্তু মৃত্যুৰ পিছত সেই সন্তানে সেই বাপেকক বা সেই মাকৰ কাৰণে আশীৰ্বাদ বিচাৰি ঘূৰি নুফুৰে। নতুন এজনী লৈ মন মতলীয়া হৈ শহুৰ শাহুৰৰ লগত এখন বেলেগ সংসাৰ কৰি বেলেগ হৈ চলি থাকে। কি লাভ আছে নিজৰ সন্তানৰ কাৰণে টকা গোটাই? যদি আপুনি সন্তান জন্ম দিছে মানুহ হিচাপে, যদি মতা ল'ৰা জন্ম দিছে সি নিজেই কৰি খাব, যদি মাইকী ছোৱালী জন্ম দিছে তেওঁকো কোনোবাই আদৰি লৈ যাব। যদি আপুনি কাপুৰুষ জন্ম দিছে, তেতিয়াহে আপুনি সন্তানৰ কাৰণে টকা জমা কৰক। আপোনাৰ কাষৰ মানুহ খাবলৈ নাপাই মৰি গুচি গ'ল, আৰু আপুনি বেংকত গৈ সন্তানৰ কাৰণে, ভৱিষ্যতৰ কাৰণে টকা জমা কৰি আছে। এইটো কিমান শুদ্ধ কথা? আপোনাৰ কাৰণে আপোনাৰ বাপেকে কিমান টকা জমা কৰি গ'ল? আপুনি বিকলাংগ আছিল নেকি? নাছিল, আপুনি কৰ্ম কৰি খালে। আপুনি ল'ৰাৰ কাৰণে কিয় জমা কৰিব? আপুনি কিয় দুখীয়া মানুহক 10 টকা দিবলৈ টান পায় আৰু বদৰুদ্দিন আজমলে দিয়াৰ কাৰণে দাড়ি টুপি বাংলাদেশী বুলি আপুনি গান গায়? হাগি পেলাইও চাগে ৰাতিপুৱা কেইবাৰ পিছলৈ ঘূৰি চাই হিচাপ নাই, গোৱাৰ গোন্ধ লওঁতে লওঁতে নাকৰ অৱস্থা নাই আপোনাৰ। দেখাতেই কয় নাকটো, যিহেতু ৰাতিপুৱা কেইবাবাৰো গোন্ধ লয়। যে টকা দি খালো, গুটোতো খাই পেলাব নোৱাৰো, গতিকে গোন্ধটোকে লৈ পেলাই অকণমান
সান্তনা লওঁ টকাখিনি নহ'লে এনেই যাব গতিকে আপোনালোকৰ মন মগজু তেনেকুৱা আপোনালোকে মানে কি বুলি ক'ম কিমান যুগৰ টকা চাগে হিচাপ কৰি সোমাই থৈছে সেইকাৰণে চৰকাৰখন সলনি হওঁতে আপোনালোকে ক'লা ধনৰ চিন্তা কৰিলে মানে ক'লা মেইন মানুহ হ'ল আপোনালোক ক'লা ধনৰ চিন্তা আপোনালোকে কৰা মানুহ সেইকাৰণে চোৰে দেখে চোৰৰ ঠেং সেইকাৰণে আপোনালোক ক'লা আছিল কাৰণে ক'লা ধন উলিয়াবলৈ নিজৰ আগতীয়াকৈ মালটো ছেফটি কৰি বাকী মানুহক ক'লা ধন আছে বুলি কৈ মূৰ্খ বনাই পইচা সলনি কৰি গোটেই কোটি কোটি হাজাৰ কোটি টকা জমা কৰি ল'লে লৈ এতিয়া দুখীয়া মানুহ নিজৰ দেশৰ বাই ভনী নিজৰ দেশৰ ককাই ভাই নিজৰ দেশৰ দদাই বত্ৰা পানী ৰুটি গুচি গৈছে আপোনালোকে ৰং চাই বাবা লৈছে তাত গৈ কোনোবাই সহায় কৰি যেতিয়া শেহতীয়াকৈ একেবাৰে সহায় মানে নিদিবলগীয়া সময় হৈ গ'ল তেতিয়া গৈ আপোনালোক গৈ বাবা ল'বলৈ গৈছে আৰু বদৰুদ্দিন ৰাজমলক বদনাম কৰি বদৰুদ্দিন ৰাজমলৰ ভৰিৰ বুঢ়া আঙুলিৰ কেয়া আঙুলিৰ অকণমান ধূলিৰ যোগ্যতা নাই জয়ন্ত মোল্লা বৰুৱাই মন্ত্ৰীটোৰ মোৰ ফালৰ পৰা মই কৈ আছোঁ এগৰাকী মহিলাই 10,000 টকা বিচাৰোঁতে 1 লাখ টকাৰ চেক দি পঠিয়ালে বদৰুদ্দিন ৰাজমলে তোৰ দম আছে কাইলৈ পৰহিলৈ আঁচনিতহে তই দিবি ডাইৰেক্ট কেছ দিবৰ পৰা তহঁতৰ অকাত নাই গতিকে তহঁত তেনেকুৱাই হ'ল গতিকে তহঁতৰ নিচিনা মানুহৰ কথা বতৰা শুনাতকে কি কৰা ভাল 15-20টামান কুকুৰ একেলগে গঁৰালত ভৰাই সিহঁতৰ হুলস্থুল শুনি থকাই ভাল কথাটো বুজি পালি এই এনেকুৱা কথা বতৰা আৰু এনেকুৱা চেহেৰা দাড়ি চাৰি খুৰাই পলিচ কৰি ৰখা এইবোৰ ভাদমহীয়া কুকুৰৰ বাহিৰে বেলেগ বুলি মই নকওঁ 100%। কিছুমান কথা মনলৈ আহি থাকে সেইটো কাৰণে মই ভিডিঅ' বনাই কৈ থাকোঁ আৰু আপোনালোকৰ মৰম চেনেহে খুব উৎসাহিত কৰিছে ভিডিঅ'বোৰ বনাই থাকিবলৈ ইমান ভালকৈ ৰেছপন্স পাইছোঁ আপোনালোকৰ পৰা আৰু তাৰ বাবে অশেষ কৃতজ্ঞ আৰু মানে মনটো ভাল লাগি থাকে মই কমেণ্টবোৰ তলত চাওঁ মানে প্ৰতিটো কমেণ্টে ইমান পজিটিভ আৰু সমালোচনাও কৰিব পাৰে একো প্ৰব্লেম নাই সমালোচনা কৰিলে আপোনালোকে যোগাত্মক সমালোচনা কৰিব পাৰে আপোনালোকৰ হাতত বিতি থাকিলে যোগাত্মক সমালোচনা কৰাত আপত্তি নাই কিন্তু ব্যক্তিগত আক্ৰমণ কৰাটো উচিত নহয় ব্যক্তিগতভাৱে বেয়াকৈ নক'ব তই মই মাৰি কথা নক'ব যুক্তিগতভাৱে আপোনালোকে সমালোচনা কৰক ময়ো মোৰ ফালৰ পৰা দুটা কথা ক'ম কাৰণ মোৰ লগৰো বহুত বন্ধু আছে তেওঁলোকৰ আইডিঅলজি বেলেগ তেওঁলোকৰ থিংকিং বেলেগ সেইবুলি মোৰ পৰা সেই বন্ধুবোৰ আঁতৰি যাব নেকি কেতিয়াও যাব নোৱাৰে নহয় গতিকে আইডিঅলজিটো বেয়া হ'লেই যে শত্ৰু হ'ব সেইটো নহয় মোৰ বিজেপিৰো বহুত মানুহ চিনাকি আছে বিজেপিৰ সমৰ্থক চিনাকি আছে মই যুক্তিৰে তেওঁলোকৰ লগত খণ্ডন কৰোঁ কথাবোৰ তেওঁলোকে মানিও লয় কিন্তু পাব্লিক প্লেটফৰ্মত নকয় দিয়কচোন তেনেকুৱা কথা গতিকে কাৰো সম্পৰ্কত ব্যাঘাত জন্মোৱা কাৰো উচিত নহয় কাৰোবাৰ কিবা কথা থাকিলে তলত যুক্তি সহকাৰে ক'ব মই আজি ক'বলৈ ওলাইছোঁ কেপিটেলিষ্ট অৰ্থাৎ পুঁজিপতি কেপিটেলিষ্ট বা পুঁজিপতি এওঁলোক কোন এওঁলোকৰ সৰু এক্সাম্পলৰ জৰিয়তে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰোঁ আহকচোন এটা উদাহৰণ দিওঁ মই মোৰ ব্যক্তিগত কাহিনী বা মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা কওঁ সেই সময়ত মই ৰিয়েলাইজ কৰিব পৰা নাছিলোঁ এতিয়া মই অকণমান সৰু সুৰা অধ্যয়ন কৰি গম পাইছোঁ যে এইবোৰেই কেপিটেলিষ্ট মই 2003ত এটা NGO খুলিছিলোঁ মাইক্ৰ' ফাইনেন্সৰ NGO 2003 নহয় মষ্ট প্ৰবলি 2011ত হ'বলা মুঠতে 2003 আৰু 2011ৰ ভিতৰত মই এটা NGO খুলিছিলোঁ মাইক্ৰ' ফাইনেন্সৰ বহুত দিন হ'লতো সেই NGOটো অকল মাইক্ৰ' ফাইনেন্সৰ NGO আছিলে আগতে আপোনালোকে জানে মাইক্ৰ' ফাইনেন্সটো NGOৰ জৰিয়তে চলাবলৈ দিছিলে চৰকাৰে লাইচেঞ্চো দিছিলে চলাবৰ কাৰণে মানে থ্ৰু NGO কিন্তু পৰৱৰ্তী সময়ত এইটো বন্ধ কৰি পেলাই নন বেংকিং ফাইনেন্সিয়েল কোম্পানী কৰি পেলালে যেতিয়া নন বেংকিং ফাইনেন্সিয়েল কোম্পানী কৰিলে তেতিয়া আৰু আমাৰ NGOবোৰ নাল এণ্ড ভইড হৈ গ'ল নিজে নিজে আমি আৰু সেইটো বন্ধ কৰি দিব লগা হ'ল কামটো কিন্তু কামটো কৰি খুব ভাল লাগিছিলে মই একচুৱেলি যোনটো কাম কৰিছিলোঁ তাতে মই ক্লাইণ্টবোৰক লগ ধৰি থাকিব লাগে অনবৰতে এই ক্লাইণ্টবোৰৰ লগত মোৰ সুসম্পৰ্ক গঢ়ি উঠিছিল আৰু গঢ়ি উঠাৰ ফলত তেওঁলোকৰ পৰা মই সৰু সৰু পইচা লৈছিলোঁ কাৰোবাৰ পৰা 5,000 টকা কাৰোবাৰ পৰা 6,000 টকা তেওঁলোকে দিছিল মোৰ NGOটোৰ কৰ্পাছ ফাণ্ডৰ কাৰণে NGOটো চলাবৰ কাৰণে তাৰ জৰিয়তে মই মাইক্ৰ' ফাইনেন্স আৰম্ভ কৰিছিলোঁ একদম কম পইচাৰে পৰিমাণটো ক'লে আপোনালোকে হাঁহিব কিন্তু মই যেতিয়া মাইক্ৰ' ফাইনেন্স আৰম্ভ কৰিছিলোঁ তেতিয়া আপোনাৰ কিবা এটা বন্ধন চলি আছিলে তেতিয়া বন্ধন চলি আছিলে বন্ধনৰ পৰাও লোন লৈছিলে মানুহবোৰে আমাৰ পৰাও সৰু সৰু লোন লৈছে 5,000 10,000 টকা আমি প্ৰতি সপ্তাহত মানুহবোৰৰ মাজত বহি মিটিং কৰোঁগৈ যেতিয়া পইচা কালেক্ট কৰিবলৈ যাওঁ বৰ ভাল লাগে মানুহখিনি সহজ সৰল মানুহ দুখীয়া মানুহ বৰ বেছি ধনী মানুহ নহয় সৰু সুৰা দোকান চলে মানে কিছুমান এলেকাত চলি আছে মই একজেক্ট এলেকাবোৰ ক'ত ক'ত ঘটনাবোৰ হৈছে এইটো নকওঁ কিন্তু আমাৰ একচুৱেলি গুৱাহাটীখনত আৰু এটা কথা মই কওঁ লগতে একচুৱেলি জনজাতিসকলে ভৰি আছিলে গুৱাহাটীখন চাৰিওফালে এতিয়াহে বেলেগ বেলেগ মানুহ আহিলে মেইনলি এইবোৰ জনজাতিসকলৰে মাটি মেক্সিমাম মাটি আশে পাশে যোনবোৰ মাটি আছে মেক্সিমাম মাটি জনজাতিসকলৰে মাটি আৰু তেওঁলোকেই এই গুৱাহাটীখন ভৰি আছিলে এতিয়া বেলেগ বেলেগ মানুহ আহি পালে সেই জনজাতিসকলৰ নাম গোন্ধ নোহোৱা হ'ল বাৰু মই তাৰে হাত ধৰি মই কাহিনী কওঁ আমি যেতিয়া মিটিংবোৰ কৰি থাকিছিলোঁ বন্ধন গ্ৰুপত তেতিয়া তাতে কি হৈছিলে আপোনাৰ কিছুমান মানুহে কয় যে আমিতো আৰু 6 মাহে থাকিম 6 মাহৰ পিছত আমি গাঁৱলৈ গুচি যাম
মই বোলো কি কথা কৈছা তুমি, গাঁৱলৈ গুচি যাবা, গুৱাহাটীৰ নিচিনা জেগা এৰি গাঁৱলৈ কিয় গৈছা? নহয় নহয় নহয়, ইয়াত থাকিতো লাভ নাই, আমি গাঁৱত গ'লে ভালকৈ থাকিব পাৰিম। মই বোলো কথাটো বা কি, হঠাৎ গুচি যায়। তাৰপিছত মই সুধো এই মানুহগৰাকী কিয় গৈছে? তাৰপিছত কাষৰ মানুহগৰাকীয়ে কয় এই মানুহগৰাকী এনে কাহিনীবোৰ কয়। তাৰমানে কাহিনীবোৰ এনেকুৱা ধৰণৰ হয়, ছাপ'জ মানুহঘৰ কিবা চাহ দোকান দি পেলাই চলি আছে বা কিবা কিবি কৰি চলি আছে, তেওঁ তালৈ এজন চিনাকি মানুহ যাব, তাতে গৈ সদায় চাহ খাব, সদায় গৈ থাকিব, অহা যোৱা কৰি থাকিব। তেনেকুৱাতে ছাপ'জ তেখেতৰ সেই দুখীয়া মানুহঘৰৰ হাজবেণ্ডজনৰ, জনজাতি মানুহজনৰ বেমাৰ হ'ল, কিবা ডাঙৰ বেমাৰ এটা হ'ল। এই মানুহজন যে গৈ থাকে, এই মানুহজনে হেল্প কৰিলে তেখেতক। এজন মানুহ বেমাৰত হেল্প কৰিলে, 1 লাখ টকা এটা দি হেল্প কৰিলে বা 50,000 টকা এটা দি হেল্প কৰাৰ পিছত মানুহজন ভাল হ'ল, হস্পিটেলৰ পৰা আনিলে। অনাৰ পিছত মানুহজন টচবজীয়া হ'ল, দুখীয়া মানুহজন। এই মানুহজন গৈ থাকে নহয়, ধনী মানুহজন গৈ পেলাই লাহেকৈ তেওঁ এটা প্ৰপ'জেল দি দিয়ে, চোৱা তোমাৰ এই 1 কথা যে মাটি আছে বা এই 2 কথা মাটি আছে বা 1 বিঘা মাটি আছে, তুমি এটা কাম কৰা, মই তোমাক পইচা অলপ দিওঁ। বোলে কিমান? বোলে 8 লাখ টকা এটা লোৱা। 1 লাখ টকাটো তুমি দিবই পৰা নাই, সিটো আৰু 1 লাখ টকা এটা দি সহায় কৰিলে 1 লাখ টকা কেনেকৈ ৰিটাৰ্ণ কৰিব? বেচেৰা 5,000-6,000 টকা ইনকাম হয়, ফেমিলিও থাকে। সেই মানুহজনৰ কাৰণে 8 লাখ টকাৰ প্ৰপ'জেলটো বহুত ডাঙৰ প্ৰপ'জেল আছিলে, আজিৰ পৰা 15-20 বছৰ আগতে বা 15 বছৰমানৰ আগতে। তেওঁ কি কৰে? অ'কে কৰি দিয়ে, অ'কে মই থাকিম। বোলে তুমি ক'ত থাকা? তুমি গাঁৱত যাব পাৰা, তাতেতো ভাল, আৰু গাঁৱত পৰিৱেশ ভাল, পলিউশ্যন কম, এনেকুৱা ধৰণে কৈ তেওঁক পঠাই দিয়ে। আৰু এই মাটিখিনি ই আধা মূলিতে কিনি লয়। আৰু এগৰাকী মানুহৰ কাহিনী ধৰক, তেওঁ কি কৰিলে, তেওঁ মানে কিবা এটা বিপদত তেওঁক সহায় কৰি পেলাই ক'লে যে মোৰ পইচাটো তই দিব লাগিব। তেওঁ পইচাটো দিব নোৱাৰে, সেই দিব নোৱাৰাৰ কাৰণে কি কৰে, এই মাটিখিনিকে দিলে, তই গাঁৱলৈ গুচি যায়। তেনেকৈ বহুত মানুহ উঠি গুচি গ'ল গাঁৱলৈ। আৰু মই এই কথাখিনি কওঁতে কিছুমান মানুহে এই কথাখিনি মানে শুনিছে চাগে, তেওঁলোকৰ গাত হয়তো বিন্ধিব। তেওঁলোকে সেই মাটিখিনি লৈ পেলাই তেওঁলোকে এপাৰ্টমেণ্ট সাজি দিলে। সেইখিনিয়ে হ'ল কেপিটেলিষ্ট, পুঁজিপতি। আৰু এটা উদাহৰণ দিওঁ, মাজতে আপোনালোকে বাতৰি পাইছিলে, ইছৰোৰ কিছুমান চাইণ্টিষ্টে প্ৰাইভেট অৰ্গেনাইজেশ্যনত জইন কৰিছিলে। প্ৰায় 100জনৰ ওপৰৰ চাইণ্টিষ্টে ইছৰোৰ হুলস্থুল লাগি গৈছিল। ইছৰো নে কোনোবা এটা মানে পাৰমাণৱিক প্লেণ্ট এটা, নিউক্লিয়াৰ প্লেণ্ট এটা, নিউক্লিয়াৰ চাইণ্টিষ্ট হ'বলা, ইছৰো নহয়, নিউক্লিয়াৰ প্লেণ্ট এটা। মুঠতে সেই তেনেকুৱা আৰু চাইণ্টিষ্টখিনিয়ে, তাৰমানে গৌতম ইণ্ডিয়াই এপইণ্ট কৰা চাইণ্টিষ্টখিনিয়ে 100জন মানে বেলেগ কোম্পানীত জইন কৰিছিলে। এতিয়া কি প্ৰাইভেটাইজেশ্যনো কৰিছে ন কিছুমান বস্তু, গভৰ্ণমেণ্টৰ ইছৰো বা নিউক্লিয়াৰ প্লেণ্টবোৰ কিবা কিবি প্ৰাইভেটাইজেশ্যন কৰিছে, মই চোৱা নাই, চালে গম পাওঁ। চ' সেই কোম্পানীবোৰে তেওঁলোকক কিনি লৈছে, আৰু সেই কোম্পানীবোৰে তেওঁলোকে যদি 2 লাখ টকা দিছিলে, তেওঁলোকে 4 লাখ টকা দিছে, তেওঁলোকে যদি 5 লাখ টকা দিছিলে, তেওঁলোকে 10 লাখ, ডাবুল দাম দি কিনি লৈ আহিছে। সেয়া হ'ল কেপিটেলিষ্ট। আৰু আমাৰ ভাৰতত কেপিটেলিষ্ট কেইজনমানহে আছে, মেক্সিমাম মানুহে দুখীয়া। আৰু সেই কেপিটেলিষ্টখিনিৰ হাতত মেক্সিমাম সম্পত্তি তেওঁলোকৰ হাতত আছে, আহৰণ কৰি লৈছে তেওঁলোকে। সেইবোৰেই হ'ল কেপিটেলিষ্টে এখন দেশ কি কৰিব পাৰে। আৰু মোৰ এই কথাটো মই কাজিৰঙাৰ সেই মানুহখিনিকো কৈছোঁ, তেওঁলোকে লাইফৰ এইবোৰ বস্তু দেখা নাই, আৰু তেওঁলোকে বৈজ্ঞানিক এক্সপ্লেনেশ্যনো দিব পৰা নাই, কিয় 1 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন লাগে। যদি আপোনালোকে বৈজ্ঞানিক এক্সপ্লেনেশ্যন দিয়ে, উইথ প্ৰডাক্টিভ বৈজ্ঞানিক এক্সপ্লেনেশ্যন, তেতিয়াহ'লে চবেই মানি ল'ব, আপোনালোকৰ কথাও আমি মানি ল'ম, যিসকলে উপোজ কৰিছে। আপোনালোকে চিম্পলি কৈ আছে ডেভেলপমেণ্ট লাগে। সেইখন ইউনেস্কো হেৰিটেজ হয়, সেইখন হেৰিটেজ চাইট, এখন হেৰিটেজ অভয়াৰণ্যৰ চাৰিওফালে ডেভেলপমেণ্ট নালাগে। নন ডেভেলপমেণ্ট, নেচাৰেল হৈ থকাটোহে ডেভেলপমেণ্ট। তাত ইণ্ডাষ্ট্ৰি বহোৱা বা তাত হোটেল বহাই তাত বিভিন্ন ধৰণৰ হাউচিং কলনি সজাটো ডেভেলপমেণ্ট নহয়। আপোনালোকে বুজি উঠিব, আৰু অলপ দিনৰ পিছত আপোনালোকে হয়তো অপ'জ কৰিব এই ব্যৱস্থাটো লৈ পেলাই। আপোনালোকে দেখা নাই কেপিটেলিষ্ট কি আৰু তেওঁলোকৰ কাৰ্যপন্থা কি, আপোনালোকে দেখা নাই। আপোনালোক পাগল হৈ গৈছে, আপোনালোকৰ হাতত চাইণ্টিফিক এক্সপ্লেনেশ্যন নাই, বৈজ্ঞানিক এক্সপ্লেনেশ্যন নাই, কিয় 1 কিলোমিটাৰ কৰিলে আপোনালোকৰ সুবিধা হয়। আপোনালোকে কৈছে জেওৰা দিব নোৱাৰি, সেইটো মিছা কথা, চব দিব পাৰি, জেওৰা দিব পাৰি, ঘৰ বনাব পাৰি। আৰু সেই মানুহবোৰৰ ভিতৰত প্ৰকৃতিবিদো নাই, কোনো চাইণ্টিষ্টো নাই। অসমৰ মুখ্যমন্ত্ৰী বা বৰ্তমানৰ বিজেপি চৰকাৰখন বিফল বুলি ক'লে বিজেপি মানুহবোৰ জাঙুৰ খাই উঠে। বিজেপি মানুহটো জাঙুৰ খায়ে, তেওঁলোকৰ যিসকল অন্ধ সমৰ্থক তেওঁলোকো জাঙুৰ খাই উঠে। এতিয়া মই আপোনালোকক ক'ব খুজিছোঁ, আমাৰ বৰ্তমান যিগৰাকী মুখ্যমন্ত্ৰী, আপোনালোক বিজেপিৰ যিসকল ভক্ত সেইসকলক বাদেই দিছোঁ, মই নিজেও ব্যক্তিগতভাৱে তেওঁক খুব দক্ষ বুলি ভাবোঁ। আজিৰ দিনটোতো মই তেওঁৰ যথেষ্ট দক্ষতা আছে, আৰু আজিলৈকে যিমানবোৰ মুখ্যমন্ত্ৰী হৈছে তেওঁলোকৰ ভিতৰত আটাইতকৈ চতুৰ, বুদ্ধিমান, কৌশলী, যি ধৰণৰ পজিটিভ শব্দ ক'ব পাৰি এওঁৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি মই ভাবোঁ। কিন্তু
এওঁৰ আটাইতকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আটাইতকৈ নিগেটিভ কথাটো হ'ল যিখিনি তেওঁ কৌশল অৱলম্বন কৰিব লাগে, যিখিনি তেওঁ চতুৰালি, যিখিনি তেওঁ বুদ্ধিমত্তা, যিখিনি তেওঁ পাৰদৰ্শিতা, সেইখিনি যিমান গঠনমূলক কামত খুটুৱাব লাগে তাৰ বিপৰীতে কিন্তু তেওঁ গঠনমূলক কামৰ পৰিৱৰ্তে খুব মানে আমি এটা বেয়া নাপাব আপোনালোকে কোট আনকোটকৈ কৈছোঁ চিয়ানামি কৰিব খোজে। চিয়ানামি মানে যে মানুহক বুৰ্বক বনাব খোজাত তেওঁ তেওঁৰ টেলেণ্টটো, তেওঁৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো তেওঁ সেই কামত ব্যৱহাৰ কৰি আহিছে। কটনত যিসকল মানুহে পঢ়িছিল, আমি যদিও তেওঁক ডাইৰেক্টলি আমি পোৱাগৈ নাছিলোঁ, তথাপিতো আমি পিছৰ পৰ্যায়তো তেওঁৰ নামটো শুনিছিলোঁ তেতিয়া, আৰু সকলোৱে সেই সময়ত শুনিছিল যে খুব প্ৰতিভাশালী এগৰাকী তেওঁ ব্যক্তি আছিল, খুব বুদ্ধিয়ক, সকলো নিৰ্বাচনতে জয়ী হ'ব পৰাকৈ তেওঁ মানে শক্তিশালী আছিল। শক্তিশালী মানে মই এই ষ্ট্ৰেংথটোৰ কথা কোৱা নাই, মানে কৌশলবোৰ তেওঁ জানিছিল। আৰু হয়, সেইটো কটনৰ নিৰ্বাচন বুলি নহয়, বেলেগ পিছৰ পৰ্যায়ত দেশৰ মানে ৰাজ্যখনৰ যিকোনো নিৰ্বাচনত তেওঁ যিবোৰ কৌশল ৰচনা কৰে আৰু সেইবোৰ কৌশলৰ জৰিয়তে কংগ্ৰেছৰ দিনত কংগ্ৰেছে ক্ষমতা লাভ কৰিছিল, বিজেপিৰ দিনত বিজেপিয়ে ক্ষমতা লাভ কৰিছে, সেই কথাটো একেবাৰে তেওঁৰ শত্ৰুজনেও সেই কথাটো স্বীকাৰ কৰিব। কিন্তু তেওঁ যিবোৰ পদক্ষেপ লয় সেই পদক্ষেপবিলাকৰ আপোনালোকে চাব 20%হে 20% পদক্ষেপহে তেওঁ জনতাৰ কল্যাণৰ হকে, জনতাক খুব সঁচাকৈ অন্তৰৰ পৰা সহায় কৰিম তেনেকুৱা অন্তৰ এখনেৰে তেওঁ সেই কামবোৰ কৰে। বাকী 80% জনতাক মানে কি কয় চলনাময়ী কৰি, মানে চলনাময়ী মানে জনতাৰ আগত নিজৰ যিটো অভিপ্ৰায় সেই অভিপ্ৰায়টো লুকুৱাই এটা বেলেগ তেওঁ প্ৰতিচ্ছবি তৈয়াৰ কৰি জনতাৰ সন্মুখত দেখুৱাব খোজে, যাৰ কাৰণে সাধাৰণ জনতাই বিশ্বাসত ল'লেও সচেতন যিসকল লোক, যিসকলে অকণমান কথাটো বিবেচনা কৰিব পাৰে, তেওঁলোকে কিন্তু তেওঁৰ কথাবিলাকত সন্দেহ কৰে। লাগিলে তেওঁ খুব অকৃত্ৰিমভাৱে খুব মানে সৎ মনোভাৱেও যদি কথাটো কয়, মানুহে সন্দেহ কৰে। এতিয়া কথাটো আপোনালোকক মই ক'ব খুজিছোঁ, এই কাজিৰঙাৰ যিটো ইক' চেঞ্চিটিভ জ'নৰ ঘটনাটো ঘটি আছে, যিটো সম্পৰ্কত তেওঁ মন্তব্য কৰি আছে, এই কথাটো তেওঁ যদি সঁচাকৈ একদম বাই হাৰ্ট অন্তৰৰ পৰা যদি তেওঁ বিচাৰিছে যে কাজিৰঙা জনতাৰ উন্নয়ন হওক আৰু 5 ষ্টাৰ হোটেল এখন হওক, গতিকে সেইটো ইক' চেঞ্চিটিভ জ'নটো তাত কমাই দিব পাৰিলে ভাল। যদি তেওঁ তাত 99.99% সম্ভাৱনা নাই, তথাপিতো মই কৈছোঁ যদি তেওঁ বিচাৰিছে, তাতো মানুহে কিন্তু সন্দেহৰ অৱকাশ বিচাৰি পাইছে। কাৰণ বিগত দিনবিলাকত মুখ্যমন্ত্ৰীগৰাকীৰ বহুবোৰ পদক্ষেপত এনেকুৱা ধৰণে মানুহক বিপদহে পৰিচালিত কৰা আৰু পিছত গৈ সেই কথাবোৰ ভুৱা প্ৰতিপন্ন হোৱা, মিছা প্ৰতিপন্ন হোৱা বা জনতাক যি ধৰণে সপোন দেখুওৱা হয় সেই সপোনটো বাস্তৱ নহৈ তেওঁলোকে দুৰ্গতিৰ সীমা নোহোৱা এটা সমস্যাৰ সন্মুখীন হোৱা, এই কথাবোৰ জনতাই নিজে দেখি আহিছে। গুৱাহাটীৰ ক্ষেত্ৰতে চাওক, ইখনৰ পিছত সিখন ফ্লাইঅভাৰ বনালে, ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ। গুৱাহাটীত মই নিজে থকাই আজি প্ৰায় 34-35 বছৰ হ'ল মোৰ নিজৰ। গতিকে তেনেধৰণে মই ভাবোঁ বহুতৰে তেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে যে গুৱাহাটীত এনেকুৱা ধৰণে থকাৰ পাছত আমি নিজেও দেখিছোঁ বা ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোকেও দেখিছে যে গুৱাহাটীত কেনেকুৱা ধৰণে বানপানী হৈছিল বা ক'ত ক'ত হৈছিল, কিছুমান জেগা কেনেধৰণে জনাজাত আছিল। কিন্তু এতিয়া গুৱাহাটীত কোনো লাগ বান নাই, ক'ত বানপানী হয় আপোনালোকে যিবোৰ ফ্লাইঅভাৰ দেখি আছে, ফ্লাইঅভাৰ একদম মূৰটো ষ্টাৰ্টিং পইণ্টলৈকে পানী হয়। তাৰমানে এই গোটেই যে ফ্লাইঅভাৰবোৰ গুৱাহাটীত নিৰ্মাণ কৰা হ'ল, এইবোৰ মুখ্যমন্ত্ৰীয়ে খুব ভালৰ কাৰণে আমাক দেখালে যে খুব গুৱাহাটীখন উন্নয়ন হৈছে, বিকাশ হৈছে, গুৱাহাটী ডেভেলপমেণ্টৰ কাৰণে বনোৱা হৈছে। হয়, এতিয়া খানাপাৰাৰ পৰা আপুনি পল্টন বজাৰ গৈ পাওঁতে সময়টো কম লাগে, বাকী আপোনাৰ সকলো ফালৰ পৰা লোকচান, আপোনাৰ ব্যৱসায় বাণিজ্য লোকচান, আপোনাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, আপুনি অফিচত টাইমত গৈ নাপায়, আপুনি ঘৰত সোমাই গৃহবন্দী হৈ থাকিব লাগে 3-4 দিন, আপোনাৰ ঘৰৰ বস্তু নষ্ট, গাড়ী নষ্ট, দুচকীয়া বাহন নষ্ট, সকলো ফালৰ পৰা আপুনি লোকচান। লাভ মাত্ৰ এটাই যে আপুনি খানাপাৰাৰ পৰা পল্টন বজাৰ কম সময়ত পাব, নুনমাটিৰ পৰা পল্টন বজাৰ আপুনি কম সময়ত পাব, তাতকৈ বেছি একো লাভ মানুহৰ হোৱা নাই। কথাটো হ'ল সেইটো, কিন্তু সপোনটো আমাক দেখুওৱা হৈছিল বেলেগ ধৰণে। এই একেধৰণৰ কথা বতৰাবিলাক বেলেগ বেলেগ ক্ষেত্ৰত আপোনালোকে নিজৰ নিজৰ জেগাবিলাকত চাওক, মুখ্যমন্ত্ৰীয়ে যিবোৰ আপোনাক সপোন দেখুৱাই আছে, যিটো ডেভেলপমেণ্ট বুলি কোৱা হৈছে, তাৰপিছত আপোনালোকে প্ৰকৃতাৰ্থত ডেভেলপমেণ্ট হৈছেনে, আপোনালোকৰ আৰ্থিক উন্নতিৰ কাৰণে যিবোৰ পদক্ষেপ লোৱা বুলি কৈছে সেইবোৰত আপোনালোকৰ পকেট গৰম হৈছেনে, নাই হোৱা। তেওঁলোকৰ যিসকল ঘনিষ্ঠ তেওঁলোকৰে হৈছে, আম্বানী আদানীক মাতি দিয়া হৈছে, তেনেকুৱা ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানক দিয়া হৈছে। কাজিৰঙাৰ ক্ষেত্ৰতো আপোনালোকে চাওক, যিমানেই কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নৰ কথাটো তেওঁ এক্সপ্লেইন কৰিছে, ব্যাখ্যা কৰি আছে, আমাৰ সেই ব্যাখ্যাবিলাকত আমি পতিয়ন যোৱা নাই। আমাৰ এনেকুৱা লাগিছে যে তেওঁলোকৰ ঘৰৰ ফালৰ পৰাই যিহেতু এখন তাত ডাঙৰ আছে
মানে কি হোটেল এখন আছে, মানে হোটেল বুলিয়ে কয় নেকি সেইখন, হোটেল এখন আছে। গতিকে তেনেকুৱা ধৰণৰ কিবা এটাই তেওঁ পৰিকল্পনা লৈছে নেকি, এনেকুৱা ধৰণৰ মানুহৰ এটা সন্দেহ আহিছে। এতিয়া কথা হ'ল, আমাক কাজিৰঙাৰ ইক' চেঞ্চিটিভ জোনৰ পৰিসীমা এই বঢ়োৱা কমোৱা এই বিষয়টো বৰ্তমান আমাৰ কাৰণে চৰ্চিত বিষয় হ'ব লাগে নে আমাৰ কাৰণে চৰ্চিত বিষয় হ'ব লাগে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ যিসকল মানুহে উঘৰি হৈ গ'ল, যিসকলক এতিয়া বিভিন্ন ইউটিউবাৰ বা ছিংগাৰ বা এনেকুৱা NGO গৈ পেলাই বাঁহৰ ঘৰ বনাই দিছে, কেইদিনমানৰ কাৰণেহে সেইটোতো পাৰ্মানেণ্ট যুগ যুগ ধৰি তেওঁলোকে থাকিব নোৱাৰে। গতিকে তেওঁলোকৰ সংস্থাপনটো আমাৰ কাৰণে জৰুৰী আছিল নে ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰিব নে 10 কিলোমিটাৰ কৰিব, সেই বিতৰ্কিত বিষয়টো এতিয়া আমাৰ মাজত মেলি দিয়াটো জৰুৰী আছিল। আপোনালোকে কওক। তাৰপিছত আপোনালোকে চাওক, এইজন মুখ্যমন্ত্ৰীৰ দিনত আগৰ মুখ্যমন্ত্ৰীবিলাক বিফল, মই ধৰি লৈছোঁ তৰুণ গগৈ একেবাৰে বিফল মুখ্যমন্ত্ৰী, প্ৰফুল্ল মহন্ত বিফল মুখ্যমন্ত্ৰী, হিতেশ্বৰ শইকীয়া বিফল মুখ্যমন্ত্ৰী, দক্ষ সফল আটাইতকৈ সক্ৰিয় মুখ্যমন্ত্ৰীজনৰ দিনত অৰুণাচলীয়ে সোমাই ধেমাজি জিলাত সিদিনাখন 12-13 জন আমাৰ মানুহক ভিতৰত গুলিয়াই গ'ল, আমাৰ বাউণ্ডেৰীৰ ভিতৰত। সেয়া এই মুখ্যমন্ত্ৰীৰ সফলতা নে? কেইদিন হৈছে, আজি এসপ্তাহ 10 দিন আগৰ ঘটনা। তাৰপিছত মেঘালয়লৈ এইবাৰে নহয়, যোৱা বছৰ সেই একে অৱস্থা, গাড়ী ঘোঁৰা ভাঙি পঠাই দিছে, কালি একে অৱস্থা। কেনেকুৱা ধৰণৰ তেওঁলোকৰ মানুহ, মেঘালয়ৰ মানুহে আহি আমাৰ ইয়াত ব্যৱসায় বাণিজ্য সকলো কৰি একেটা ফ্লেটত আমি থাকোঁ, একেলগে আমাৰ মানুহে ভাড়া দিয়ে তেওঁলোকক, তেনেধৰণে আমি থাকোঁ ইমান মিলা প্ৰীতিয়ে। তাৰপিছত তেওঁলোকে আমাক কি কৰিছে, আমাৰ গাড়ী বিচাৰি বিচাৰি A01 অসমৰ নাম্বাৰ থকা গাড়ীৰ ওপৰত অত্যাচাৰ চলাইছে। ইফালে মিজোৰামৰ কথাটো আপোনালোকে জানি যে এই মুখ্যমন্ত্ৰীৰ দিনতে পুলিচ অফিচাৰকেইজনে কেনেকৈ মৃত্যুক সাৱটিব লগা হ'ল। অথচ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেডা গঠন কৰিছিল 2016 চনত। 2016 চনত এইখন চৰকাৰ যেতিয়া বিজেপি আহিল অসমত, তাৰ পিছতে এমাহ নহ'লেই 24 মে'ৰ দিনাখন 24 জুনৰ দিনাখন তেওঁলোকে নেডা গঠন কৰিলে। নেডা গঠন কৰি মুখ্যমন্ত্ৰী হ'ল অল ইন অল। এতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰীয়ে নেডাৰ মেইন। গতিকে নেডাৰ মেইনজন থাকোঁতে কনৰাড চাংমাক কওক, পেমা খাণ্ডুক কওক, এই মানুহবিলাকক তেওঁ এটা ফোন কলত ক'ব পাৰিব লাগিছিল যে কি আপোনালোকৰ মানুহে আমাৰ মানুহক কিয় অত্যাচাৰ কৰিছে। সেইটো ক'বলৈ তেওঁ এতিয়াও মাজত বেলেগ মানুহ পঠাই আজি অতুল বৰাক দায়িত্ব দিয়া দেখিলোঁ। তাকো এতিয়া কালিয়ে হৈ গ'ল এই ঘটনাটো, মানে 24 ঘণ্টা পাৰ হৈ 36 ঘণ্টা হ'বৰ হ'ল। আৰু তাৰপিছত আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে, উজনি অসমৰ যি এই মানৱ সৃষ্ট যিটো দুৰ্যোগ, সেই দুৰ্যোগটো হ'ল কিয় আমাৰ কিছুমান মানুহৰ কয়লাৰ প্ৰতি থকা খক এদিনত ধনী হোৱাৰ যি মতলব, এই মতলববিলাকৰ কাৰণেই তেনেকুৱা হ'ল। তাৰ বিৰুদ্ধে এটা তদন্ত কমিটি গঠন কৰি সেইবোৰ কৰিব পৰা নাই। তাৰ পৰিৱৰ্তে সেই কথাটো পাহৰাবলৈ এতিয়া ইক' চেঞ্চিটিভ জোন। এতিয়া আপোনালোকে চাওক, ইক' চেঞ্চিটিভ জোনক লৈ আমি সকলো ব্যস্ত হৈ পৰিছোঁ, কিন্তু উজনি অসমৰ সেই দুৰ্বিষহ যিসকলে জীৱন কটাই আছে সেই কথাটো আমাক পাহৰাই পেলোৱা হৈছে। আমি পাহৰিবলৈ বাধ্য হৈছোঁ, কাৰণ আমাৰ মানে এনেকুৱা হৈছে যে এনেই মৰিছোঁ ঋষিৰ সাপত, তাতে আকৌ আমাক ধানৰ ভাৱ দিছে। এনেই আমাৰ উজনি অসমৰ মানুহৰ দুৰ্গতি দেখি, দুৰ্দশা দেখি আমাৰ প্ৰতিজন মানুহৰ অন্তৰে কান্দি আছে। সেই সময়ত যেতিয়া দেখিছোঁ যে কাজিৰঙাটো একে পৰিস্থিতি হ'বলৈ গৈ আছে। কাজিৰঙাত আজি ইক' চেঞ্চিটিভ জোন 1 কিলোমিটাৰ কৰাৰ পিছত 10 বছৰ পিছত নালাগে, 5 বছৰ পিছত কাজিৰঙা দি মানুহে চাইকেল চলাই, বাইক চলাই, গাড়ী চলাই যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হ'ব। গোৱালপাৰাৰ ৰংজুলি সেইটো ছাইডে আপোনালোকে জানে, আকাশী গংগা সেইবোৰ ছাইডে গাড়ী বা বাইক লৈ যেতিয়া মানুহ যায়, হাতীয়ে নমাই বাইকত চুচৰাই পেলাই মাৰে। সেইটো আমাৰ লাইভ ভিডিঅ' কিমানবাৰ আমি দেখিছোঁ। অসমৰ মানুহ বাইক চলাই যাওঁতে চুচৰাই আনি হাতীয়ে মৰা। গতিকে কাজিৰঙাত যেতিয়া সেই ইক' চেঞ্চিটিভ জোনৰ পৰিমাণটো যেতিয়া কমি যাব, জীৱ জন্তুৱে যেতিয়া লাইটৰ পোহৰ দেখিব, খঙত অগ্নিশৰ্মা হেৰি জীৱ জন্তুৱেতো গালি পাৰিব নোৱাৰে যে ঐ হিমন্ত বিশ্ব শৰ্মা তই কিয় 1 কিলোমিটাৰ কৰিলি বুলি সিহঁতে গালি নাপাৰে। গতিকে সেই পুতকটো তুলিব সাধাৰণ জনতাৰ ওপৰত। ঘৰৰ ভিতৰত ঘৰ ভাঙি তাৰ ভিতৰত হাতী সোমাই হাতীয়ে বহি ল'ব। এনেকুৱা ধৰণৰ পৰিস্থিতি, ভয়ংকৰ পৰিস্থিতি এটা হ'ব। আৰু যিটো আমাৰ উজনি অসমৰ প্ৰলয়টো যি কৰিলে এতিয়া আমাৰ এনেকুৱা লাগিছে যে আমাৰ আহি পেলাই দেখোন কাজিৰঙা পালেহি। কাজিৰঙা পোৱা মানে জখলা বন্ধা, বোকাখাট, কাৰ্বি আংলং গোটেই শেষ হৈ যাব। এই কথাবিলাকে আচলতে মানুহক একদম ভয়ত ত্ৰস্তমান কৰি ৰাখিছে। কাৰ্বি আংলঙৰ কংগ্ৰেছ নেতাসকলে ইতিমধ্যে এখন সংবাদমেল সম্বোধন কৰি কালি কিহৰ কাৰণে কাৰ্বি আংলঙৰ ইক' চেঞ্চিটিভ জোনটো কাজিৰঙা কিয় কমাব খোজা হৈছে, কাৰ্বি আংলঙৰ এই যে খনিজ সম্পদৰ ওপৰত যে চকু, সেই কথাবোৰ উল্লেখ কৰিছে। এইবোৰ মিছা কথা নহয়, এইটো কংগ্ৰেছ দলে ক'লে বুলি মিছা কথা বুলি নহয়, এইটো সকলো মানুহে, জনা শুনা মানুহে সকলোৱে জানে। গতিকে আমাৰ ইছ্যুবোৰ কেনেকৈ ইটোৰ পৰা সিটোলৈ আপোনালোকে সলাই আছে, মানে চৰকাৰে সলাই আছে, আপোনালোকে ভাবক। য'ত আমি আমাৰ মানুহ, মোৰ ভাই ভনী, আপোনালোকৰ
ভাই ভনী, আপোনালোকৰ ককা, আপোনালোকৰ দাদা, বৌ, খুৰা, খুৰী ঘৰ পানীত সোমাই পলসে পুতি পেলালে, সেই চিন্তাত আমি থাকিব লগা অৱস্থাত আমি আকৌ নতুনকৈ আমাক জাপি দিছে যে কাজিৰঙাৰ এই জেগাটো এনেকুৱা কৰা হ'ব। আৰু কিছুমান অযুক্তিকৰ কোনো মানে পইচা লৈ যিসকলে সমৰ্থন কৰি আছে, বিজেপি দালাল কিছুমানে লগ লাগি এনেকুৱা ধৰণৰ যুক্তি দিছে যে তাত লাইট জ্বলাব নোৱাৰা এটা পৰিৱেশ হ'ব, দমকল পুতিব নোৱাৰা এটা পৰিৱেশ হ'ব, গতিকে তেওঁলোকক 1 কিলোমিটাৰ কৰি দিব লাগে। তেওঁলোকে যে হাতৰ কুঠাৰ ভৰিত মাৰিছে সেই কথাটো তেওঁলোকে বুজাই নাই। তেওঁলোকক যে সেই যে ৰাৱণ নে কোন আছিল মই এইমাত্ৰ পাহৰিছোঁ, যে নিজৰ মানে নিজক নিঃশেষ কৰাৰ কাৰণে যজ্ঞ কৰিব লগা হৈছিল, সেই যজ্ঞ তেওঁলোকৰ হতুৱাই কৰা মানে আহুতি তেওঁলোকেই দিব লাগিব। তেওঁলোকেই ডিমাণ্ড দিব যে আমাক 1 কিলোমিটাৰ কৰি দিয়ক, চৰকাৰেও মানি ল'ব, আৰু তাৰপিছত তেওঁলোকে নিজৰ জীৱন আহুতি সেইখন বেদতে দিব লাগিব, সেই অগ্নিশোপাতে সেই যজ্ঞতে আহুতি দিব লাগিব। এনেকুৱা এটা পৰিস্থিতিলৈ গৈ আছে। সেই কথাবোৰ তেওঁলোকে পাহৰি গৈছে। সমগ্ৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আপোনালোকে চাওক, কোন মানুহ শান্তিত আছে। গুৱাহাটীত আপুনি বৰষুণ এজাক দিলে ওলাব নোৱাৰে, সপ্তাহটোত 4-5 দিন ল'ৰা ছোৱালীক স্কুললৈ পঠাব নোৱাৰে, অফিচ আদালতলৈ যাব নোৱাৰে, খোৱা খাদ্য নাপায়, দোকানী পোহাৰী ব্যৱসায় বন্ধ এই বৰষুণৰ কাৰণে। সেয়া হ'ল গুৱাহাটীৰ কথা। বাকী সৰু সৰু নগৰ চহৰবিলাকতো একেধৰণৰ সমস্যা। ব্যৱসায় বাণিজ্য বাৰিষা বুলি ক'লে শেষ, উজনি অসম শেষ, সীমান্তৰ মানুহবিলাকৰ অৱস্থা কি হৈছে আপোনালোকে গমেই পাইছে। আকৌ যিসকলে গাড়ী চলাই খাই আছে তেওঁলোকক মেঘালয়ত ধৰি গুৰলাগুৰকৈ পিটিছে। তেনেহ'লে আপোনালোকে এই মুখ্যমন্ত্ৰীগৰাকী এই চৰকাৰখন সফল হোৱা নাই বুলি ক'লে আপোনালোকে একেবাৰে গৰজি উঠে। কিয়? আপোনালোকে 1250 টকাটো পাব, সেই আশাতেই আপোনালোকে বন্দী হৈ সেই কথাটোক সমৰ্থন কৰি আছে। আপোনালোকে এদিন পস্তাব যে এই কথাবোৰ এদিন ৰিয়েলাইজ কৰিব যে হয় এই কথাটো আমাৰ ভুল আছিল, আমি 1250 টকাৰ কাৰণে ভুল গ'লোঁ, অথচ আমাৰ কি হ'বলৈ গৈ আছে। সেই কথাবোৰ এটা দিন আহিব, সেই দিনটোত আপোনালোকে উপলব্ধি কৰিব যে অসমখন কাৰ হাতত দিলোঁ, অসমখন কাক বিক্ৰী কৰি দিলোঁ, অসমখনৰ আমাৰ মাটি সম্পত্তি কিয় গুচি গ'ল, আমি কিয় ছিকিউৰিটি হৈ থাকিব লগা হ'ল, আমি কিয় সেই বস্তু তোলা কেৰিয়াৰ ছাৰ্ভিচৰ মানুহ হ'লোঁ, কিয় ট্ৰাকৰ এই যে প্ৰডাকশ্যন যিবোৰ হয় ফেক্টৰীবিলাকত সেইবোৰ উঠোৱা নমোৱা মানুহে আমি কিয় হ'লোঁ, আমি কিয় ভাল মানুহ হ'ব নোৱাৰিলোঁ, আমাৰ কিয় টকা পইচা নাই, বহিৰাগতৰ কিয় আহি পেলাই ইয়াত গোটেই মাটি বাৰী মালিক হ'ল। সেই কথাবোৰ এটা দিনত আপোনালোকে উপলব্ধি কৰিব, কিন্তু তেতিয়ালৈ বহুত দেৰি হ'ব। নমস্কাৰ।